মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ নিশ্চয় কুশলে আছা তোমালোক। আজি মই চতুৰ্থ শ্ৰেণীৰ প্ৰথম পাঠ মোৰ দেশ ভাল এই পদ্ধতিৰ পাঠভিত্তিক ক্ৰিয়াকলাপলৈ আহিছোঁ। যোৱা ক্লাছত তোমালোকক পদ্ধতি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে আবৃত্তি কৰি দেখুৱাইছিলোঁ। তোমালোকে নিশ্চয় শুনিছা আৰু নিজেও আবৃত্তি কৰিবলৈ চেষ্টা কৰিছা। আৰু যদি চোৱা নাই, এই লিংকটোৰ ডেছক্ৰিপশ্যনত সেই আগৰ কবিতাটোৰ লিংকটো দিয়া হৈছে, তোমালোকে চাব পাৰা। আজি তাৰ পিছৰ পাঠভিত্তিক ক্ৰিয়াকলাপখিনি আৰম্ভ কৰোঁ। আহাচোন। ক নম্বৰ প্ৰশ্ন, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? তোমালোকে ক'ব পাৰিবানে? নিশ্চয়। হয়, ৰাজ্যখনৰ নাম হ'ল অসম। অসম ৰাজ্য। তাৰ পিছত আছে খ নম্বৰ প্ৰশ্ন, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? এই পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? তোমালোকে পদ্যটি ভালদৰে পঢ়িছা, গতিকে গম পাইছা। তথাপি মই কৈ দিছোঁ, পদ্যছোৱাত কবিয়ে ঠাই আৰু আইক সৰগ ফুলনি আৰু সোণৰ গোসানী বুলি অসম দেশৰ লগত তুলনা কৰিছে। তাৰ পিছত এটা প্ৰশ্ন আছে, পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে? লিখা। তোমালোকে পঢ়িছা ভালকৈ, পদ্যটো নিশ্চয় গমেই পাবা। তথাপিও মই অকণমান উত্তৰ হিচাপত পৰিপাটিকৈ লিখি দিছোঁ, ভালকৈ চাই ল'বা। উত্তৰ, পদ্যটিত কবিয়ে প্ৰথমতে নিজৰ দেশখনক সকলো দেশতকৈ ভাল বুলি কৈছে। তেখেতে নিজৰ দেশৰ মাটিক সোণৰ চপৰাৰ সমান মূল্যৱান বুলি কোৱাৰ উপৰিও এই দেশৰ পানীকো অমৃতৰ লগত তুলনা কৰিছে। তেখেতে এই দেশৰ সমান ধানৰ উৎপাদন আন ক'তো নহয় বুলি উল্লেখ কৰিছে। নিজ দেশৰ হাবি বননিত থকা মূল্যৱান গছ-গছনিক তেখেতে ধন সম্পদৰ লগত ৰিজাইছে আৰু অসমত পোৱা এৰী, মুগা, পাট, পলু পৃথিৱীৰ আন কোনো ঠাইতেই পোৱা নাযায় বুলি কবিয়ে পদ্যটিত উল্লেখ কৰিছে। ইয়াৰ উপৰি নিজ দেশৰ পক্ষীৰ মাত, বাৰমাহে ফুলি থকা ফুল আৰু সুস্বাদু ফলসমূহৰ তুলনা পৃথিৱীৰ আন কোনো ঠাইৰ পক্ষী, ফুল, ফলৰ লগত নহয় বুলি তেখেতে কৈছে। সেয়ে নিজৰ দেশখনক তেখেতে আই বুলি সম্বোধন কৰি সোণৰ গোসানী আৰু সৰগৰ ফুলনিৰ দৰে সুন্দৰ উপমাৰে বিভূষিত কৰিছে। তাৰ পিছত আছে নামৰ তালিকা কৰা। ক নম্বৰত আছে, ক'ত আছে এনে ফুল ফুলে 12 মাহ? ইয়াত 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখিব দিছে। মই কেইটামান কৈ দিছোঁ, গোলাপ, কৰবী, জবা, কথনা, নয়নতৰা, অপৰাজিতা, গধূলি গোপাল, অশোক, সৰ্বেজয় ইত্যাদি। তোমালোকে নামকেইটা মনত ৰাখিবা, ঠিক আছে? তাৰপিছত খ নম্বৰত দিছে, ক'ত আছে এনে ধান এই ধৰণিত? ইয়াত কেইবিধমান ধানৰ নাম লিখিব দিছে ন? এতিয়া আহাচোন কেইবিধমান ধানৰ নাম জানো। শালি, ৰূপহী, বৰা, জহা, ৰঞ্জিত, বাও, মাগুৰী, আহু ইত্যাদি। ইয়াৰ উপৰিও তোমালোকে যদি 12 মাহে ফুলা ফুল আৰু কেইবিধমান ধানৰ নাম আৰু সংযোগ কৰিব পাৰা, বহুত ভাল হ'ব। আমি বেছিকৈ শিকি ল'লে নিজৰে কাৰণে ভাল ন? তাৰপিছত আছে তলৰ পদ্যকেইফাকি গদ্য ৰূপত লিখা। আচলতে গদ্যৰূপ মানে হ'ল আমি গল্প, সাধুকথা যেনেদৰে পঢ়োঁ তেনেদৰেই লিখাৰ কথা কৈছে। বাক্যত যেনেদৰে যিদৰে লিখা হয় সচৰাচৰ তেনেকৈ লিখিব দিছে। সাধাৰণতে কবিতাত শুৱলা কৰিবৰ কাৰণে অকণমান শব্দবিলাক ইফাল সিফাল কৰি লিখা হয়, ঠিক আছে? ইয়াতে উদাহৰণ দিছে, চোৱা, সকলো দেশত কৰি মোৰ দেশ ভাল, হয়নে? আচলতে গদ্যৰূপত লিখিলে এনেকৈ লিখিব লাগিব, মোৰ দেশ সকলো দেশতকৈ ভাল। কিন্তু কবিয়ে পদ্যটিত
অকণমান শুৱলা কৰি লিখিবৰ কাৰণেই লিখিছে সকলো দেশত কৰি মোৰ দেশ ভাল। এতিয়া ক নম্বৰ পদ্যফাঁকিলৈ চাবা। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। এই পদ্যফাঁকি যদি আমি গদ্যত লিখাৰ দৰেই লিখোঁ তেতিয়াহ'লে এনেদৰেই লিখিব লাগিব। সোণৰ চপৰা যেন মাটি ক'ত আছে, সুধাৰ নিজৰা যেন পানী ক'ত আছে। এতিয়া খ নম্বৰ পদ্যফাঁকিলৈ আহিছোঁ। পদ্যফাঁকিত দিয়া আছে ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। এইটো যদি আমি গদ্য ৰূপত লিখোঁ এনেদৰেই লিখিব লাগিব। য'ত ভাই ভনী মিলি চিৰকাল থাকোঁ, মোৰ দেশ সকলো দেশতকৈ ভাল। ইয়াৰ পিছত আছে পদ্যটি গদ্য ৰূপত লিখা। তোমালোকে পদ্যটি গদ্য ৰূপত নিজেই লিখিবলৈ চেষ্টা কৰিবা। আচলতে প্ৰশ্ন উত্তৰখিনি দিয়াই হৈছে, সেইখিনি যদি তোমালোকে যুগুতাই পেলাই ভালদৰে পঢ়ি নিজে লিখা তেতিয়াহ'লে নিশ্চয় গদ্য ৰূপ পাব। এইটো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা, ঠিক আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিলৈকে পঢ়ি তোমালোকে ভালদৰে আয়ত্ত কৰি ল'বা। ইয়াৰ পিছৰ ক্লাছত মই তোমালোকক ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণখিনিৰ মাজলৈ লৈ যাম। তেতিয়ালৈ পঢ়ি থাকিবা, ভালকৈ থাকিবা, কুশলে থাকিবা। আজিলৈ এৰিছোঁ হা, বাই বাই।